টিউবাৰকুলোচিছটো তিনি ভাগত ভাগ কৰিছে ইনফেকশ্যনটো। এটা হৈছে প্ৰাইমেৰী ইনফেকশ্যন, এটা লেটেণ্ট ইনফেকশ্যন আৰু এটা এক্টিভ ইনফেকশ্যন। আৰু লেটেণ্ট প্ৰাইমেৰী ইনফেকশ্যনটোত একো তেনেকুৱা নহয়। তাৰপিছত লেটেণ্ট ইনফেকশ্যনটো যেতিয়া সি গৈ পেলাই মাৰিব নোৱাৰে, কিছুমান চিমটম দেখা দিয়ে, আৰু সেই চিমটম বিলাক যেনে অলপ জ্বৰ অহা, অলপ ঠাণ্ডা লগা, তাৰপিছতে গধূলি জ্বৰটো আহিব, কাহ আহিব পাৰে, লেটেণ্ট ইনফেকশ্যন। তাৰপিছত কেইদিনৰ পাছত এইটো নোহোৱা হৈ যাব পাৰে। এইটো হৈছে এইটো প্ৰধানকৈ এইটো লেটেণ্ট ইনফেকশ্যন হৈ যায়। আৰু যদি মানুহজন বেছিকে যদি ইমিউনিটিটো ইমানেই কম, মেলনিউৰিছ হয় ইমানেই কম, তেতিয়া সেইটো এক্টিভ ডিজিজত গুচি যায়। আৰু এক্টিভ ডিজিজ হলে বেমাৰত সি ভুগিব আৰম্ভ কৰে। আৰু বেমাৰত ভুগিলে তাৰ চিমটম বিলাক কি হ'ব পাৰে? প্ৰথম কথা, চিমটম কেনেকুৱা ধৰণৰ হ'ব পাৰে? কাহ হ'ব পাৰে, ড্ৰাই ইৰিটেটিং কাহ। তাৰপিছতে কেতিয়াবা কাহৰ লগত কফ ওলাব পাৰে। কফ ওলালে পকিব পাৰে কফটো, আৰু কফটো পকিলে সেইটো ওলাই যায়। তাৰপিছত উশাহ লোৱাৰ কষ্ট হ'ব পাৰে, বুকুৰ বিষ হ'ব পাৰে, কাহৰ লগত তেজ ওলাব পাৰে। তাৰপিছতে গৈ পেলাই সেইটো বুকুৰ বিষ হ'ব পাৰে। আৰু এইকেইটা হৈছে প্ৰধান চিমটম। আৰু এটা আছে লিম্ফ নোড। লিম্ফ নোড বিলাকত যদি এটা গলৰ ডিঙিৰ যিবোৰ গ্ৰন্থি আছে, সেই গ্ৰন্থি বিলাকত যদি হয়, সেইটো ডাঙৰ হৈ পেলাই কি হয়, লিম্ফ নোড টিউবাৰকুলোচিছ হ'ব পাৰে। এইবোৰ হ'ল এক্সট্ৰা পালমনাৰী টিউবাৰকুলোচিছ। আৰু সেই টিউবাৰকুলোচিছটো কেনেকুৱা হ'ব? লিম্ফ নোডৰ যিবোৰ হয়, সেইবিলাক অলপকে ফাটি, কেতিয়াবা ফাটি পেলাই তেজ ওলাই, পুজ পানী ওলাই, কিন্তু কোনো বিষ নাই। সেইটো কোলেপচিছ বুলি কয়, কোলেপচিছ। গতিকে এইকেইটা হৈছে সাইন চিমটমৰ ভিতৰত পৰে।